নমস্কাৰ বন্ধুসকল, সানি টেকনলজি ইউটিউব চেনেলটোলৈ মই সানি আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। তো বন্ধু বান্ধৱীসকল, আজি সন্ধিয়া আপোনালোকৰ বাবে 9টাকৈ গুৰুত্বপূৰ্ণ খবৰ ওলাই আহিছে। গোটেইকেইটা খবৰে আপোনালোকৰ বাবে বহুতেই গুৰুত্বপূৰ্ণ। তো সম্পূৰ্ণকৈ ভিডিঅ'টো শেষলৈকে স্কিপ নকৰাকৈ চাই থাকক। তো বন্ধু বান্ধৱীসকল, এতিয়ালৈকে যদি ভিডিঅ'টো লাইক কৰা নাই প্লিজ এটা লাইক কৰিব, ভিডিঅ'টো শ্বেয়াৰ কৰিব আপোনালোকৰ ফ্ৰেণ্ডসকলৰ মাজত, আৰু এতিয়ালৈকে যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰি ছাইডত থকা যিটো বেল আইকন আছে প্ৰেছ কৰি অল অপশ্যনটো ক্লিক কৰিব। মই যেতিয়া আপোনালোকৰ বাবে এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ দিম তেতিয়া আপোনালোকে সকলোকে ফাৰ্ষ্টত নটিফিকেশ্যনসমূহ পাই থাকিব। তো বন্ধু বান্ধৱীসকল, আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। আজিৰ প্ৰথমটো খবৰ হৈছে এটা গুৰুত্বপূৰ্ণ খবৰ। চেয়াৰমেন আলীৰ শ শ লোকৰ সৈতে মিয়া প্ৰতিজ্ঞা। মই এজন মিয়া, মই নিজকে মিয়া বুলি পৰিচয় দিবলৈ গৌৰৱবোধ কৰোঁ। অসম কংগ্ৰেছ দলৰ বিধায়ক চেয়াৰমেন আলীৰ শ শ লোকৰ সৈতে মিয়া প্ৰতিজ্ঞা। বাঘবৰত শ শ লোকক থিয় কৰাই হাত দাঙি শপত খোৱালে চেয়াৰমেন আলীয়ে। সকলোকে সমস্বৰে ক'বলৈ দিলে মই এজন মিয়া, মই এজন অসমীয়া, মই অসমৰ অসমীয়া জাতিৰ মিয়া জনগোষ্ঠী, মই নিজকে মিয়া বুলি পৰিচয় দিবলৈ গৌৰৱবোধ কৰোঁ। বাঘবৰত কালি সন্ধিয়া এইদৰে শ শ লোকৰ সৈতে একেলগে শপত লয় বিধায়ক চেয়াৰমেন আলীয়ে। অসম কংগ্ৰেছ সভাপতি ৰিপুণ বৰাৰ সকিয়নি পত্ৰ পোৱাৰ পিছতে এই সভা অনুষ্ঠিত কৰি এইদৰে শপত লয়। এফালে ৰাজ্যত মিয়া সংগ্ৰহালয়লৈ তোলপাৰ লাগি আছে, আনহাতে কালি এইদৰে চেয়াৰমেন আলীয়ে শপত লোৱাত পুনৰ বিতৰ্কৰ সৃষ্টি হৈছে। পাছৰটো খবৰ হৈছে অসমত নতুন ৰাজনৈতিক দল, মহিলাৰ দল। আগন্তুক বিধানসভা নিৰ্বাচন সমাগত। এই সময়ছোৱাত এটাৰ পিছত আন এটা ৰাজনৈতিক দল গঠন হৈছে। অসমত নতুন ৰাজনৈতিক দল, মহিলাৰ দল। বৃহস্পতিবাৰে গুৱাহাটী প্ৰেছ ক্লাবত হোৱা এক সংবাদমেলৰ জৰিয়তে এই কথা ঘোষণা সংগঠনটোৰ। পাছৰটো খবৰ হৈছে চেয়াৰমেন আলীক মুখ বন্ধ কৰিবলৈ নিৰ্দেশ ৰিপুণ বৰাৰ। চেয়াৰমেন আলীৰ মিয়া মিউজিয়াম প্ৰসংগক লৈ মুখ বন্ধ কৰিবলৈ নিৰ্দেশ APCCৰ সভাপতি ৰিপুণ বৰাৰ। মিয়া মিউজিয়ামৰ বিৰোধিতা কৰি ৰিপুণ বৰাই পত্ৰ প্ৰেৰণ কৰে চেয়াৰমেন আলীলৈ। মিডিয়াত আপুনি মিয়া মিউজিয়াম স্থাপনৰ ক্ষেত্ৰত বিতৰ্কৰ সৃষ্টি হৈছে। চৰ অঞ্চলৰ কলা সংস্কৃতি সংৰক্ষণ লৈ আপুনি যি মন্তব্য কৰিছে সেই ক্ষেত্ৰত আপুনি শুদ্ধ, কিন্তু এই অজুহাতত বিজেপিয়ে ভোট বিভাজনৰ ৰাজনীতি আৰম্ভ কৰিছে। গতিকে এই মিয়া মিউজিয়াম সন্দৰ্ভত আপুনি মন্তব্য কৰাৰ পৰা বিৰত থকাৰ নিৰ্দেশ APCC সভাপতিগৰাকীৰ। পাছৰটো খবৰ হৈছে 65% লোক একত্ৰিত নহ'লে খুব বেছি 10 বছৰ জীয়াই থাকিব অসমীয়া জাতি। কাকপথাৰত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। মিয়া মিউজিয়ামক লৈ ৰাজ্য প্ৰতিবাদমুখৰ হৈ থকাৰ সময়তে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে আমি 65% লোক একত্ৰিত হ'লেহে বিপৰীত শক্তিটোক আঁতৰাব পাৰিম। আমি বামুণ, কলিতা, কোচ, দেউৰী সকলো একেলগে থাকিব লাগিব, তেতিয়াহে এই আৰবীয় শক্তিটোক পৰাভূত কৰিব পাৰিম বুলি মন্তব্য কৰে মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। প্ৰথমে মিয়া কবিতা, তাৰ পিছত মিয়া মিউজিয়াম। ই এক দীঘলীয়া ষড়যন্ত্ৰ, মাটি পুতি ওলোৱা বস্তু নহয়। অসমত 10-15 বছৰ এই ষড়যন্ত্ৰ চলি থাকিব। উজনি নামনি অসমৰ বহু অংশ এলেকা আমি হেৰুৱাই পেলাইছোঁ। অসমীয়া মানুহে এই ষড়যন্ত্ৰটো বুজি পাব লাগিব বুলি মন্তব্য কৰে মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। পাছৰটো খবৰ হৈছে পুনৰ 1 ডিচেম্বৰলৈ লকডাউনৰ ঘোষণা, অব্যাহত থাকিব জৰুৰীকালীন সেৱা। বিশ্বজুৰি কৰোনাৰ ত্ৰাস, কৰোনাৰ দ্বিতীয়টো আৰম্ভণিৰ বাবে সাজু হৈছে বিশ্ববাসী। ফ্ৰান্সত 1 ডিচেম্বৰলৈ দ্বিতীয়টো লকডাউনৰ ঘোষণা। ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰনে বুধবাৰে ৰাষ্ট্ৰখনৰ কৰোনাৰ সংক্ৰমণ ৰোধিবলৈ দ্বিতীয়টো লকডাউনৰ ঘোষণা কৰে। ফ্ৰান্সৰ স্বাস্থ্য বিভাগৰ এটা প্ৰয়োজনীয় জনোৱা অনুসৰি যোৱা 24 ঘণ্টাত কৰোনাত আক্ৰান্ত হৈ নতুনকৈ 244 জন মৃত্যুৰ মুখত পৰাৰ লগতে 36,000 লোক কৰোনাত আক্ৰান্ত হয়। লকডাউনৰ সময়তো অব্যাহত থাকিব বিদ্যালয়, মহাবিদ্যালয়, জৰুৰীকালীন সেৱাৰ লগতে উদ্যোগ তথা ফাৰ্মসমূহ। ৰাষ্ট্ৰপতিগৰাকীয়ে জনসাধাৰণক আশ্বাস দি কয় যে উক্ত সময়খিনিৰ ভিতৰত ৰাষ্ট্ৰখনত পৰিস্থিতি নিয়ন্ত্ৰণলৈ আহিলে খ্ৰীষ্টমাছৰ পূৰ্বৰ দৰে সকলোবোৰ খুলি দিয়া হ'ব। ৰাষ্ট্ৰপতিগৰাকীয়ে সকলোকে জৰুৰী কাম নাথাকিলে ঘৰতে থাকিবলৈ প্ৰশাসনক সহযোগিতা আগবঢ়াবলৈ আহ্বান জনায়। পাছৰটো খবৰ হৈছে কি ভুল কৰিলে ৰকিবুল হুছেইনে। APCCৰ তত্ত্বাৱধায়কৰ ধমকত এতিয়া হেৰুৱাইছে থৰকাচুটি। APCCৰ নতুন তত্ত্বাৱধায়ক জিতেন্দ্ৰ সিঙৰ কঠোৰ নিৰ্দেশনা হোৱাৰ পিছত থৰকাচুটি হেৰুৱালে প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ কংগ্ৰেছ নেতা ৰকিবুল হুছেইনে। এই সন্দৰ্ভত মঙলবাৰে নিউজ 18ত বাতৰি সম্প্ৰচাৰ হোৱাৰ পিছতে বুধবাৰে সুৰ সলনি কৰি দিলে ৰকিবুল হুছেইনে। দলীয় নীতি উলংঘাৰ অভিযোগ ৰকিবুলৰ বিৰুদ্ধে উত্থাপিত হৈছিল। এই সন্দৰ্ভত মঙলবাৰে নিউজ 18ত সম্প্ৰচাৰিত হৈছিল এটা বাতৰিত ৰাহুল গান্ধীৰ বন্ধু তথা অসম প্ৰদেশ কংগ্ৰেছৰ নতুন তত্ত্বাৱধায়ক জিতেন্দ্ৰ সিঙে এক নিৰ্দেশনা জাৰি কৰা বুলি সম্প্ৰচাৰণ হৈছিল। দলীয় স্বাৰ্থৰ বিপৰীতে নিজৰ স্বাৰ্থ পূৰণৰ বাবে একাংশ জ্যেষ্ঠ নেতাই গোপনে কাম কৰা বুলি জিতেন্দ্ৰ সিঙে জাৰি কৰিছিল নিৰ্দেশনা। লগতে ব্লক কংগ্ৰেছ, জিলা কংগ্ৰেছ কমিটি আৰু ৰাজ্যিক কংগ্ৰেছ কমিটিৰ অনুমোদন অবিহনে কোনেও সভা সমিতি আয়োজন কৰিব নোৱাৰিব বুলি কঠোৰ নিৰ্দেশনাক বিগত 25 অক্টোবৰত জাৰি কৰিছিল জিতেন্দ্ৰ সিঙে। নতুন তত্ত্বাৱধায়ক সিঙৰ এই নিৰ্দেশনাৰ পিছতে থৰকাচুটি হেৰুৱাইছে ৰকিবুল হুছেইনৰ। বুধবাৰে দিলে
স্পষ্টীকৰণ ৰকিবুল হুছেইনে ক'লে এয়া সৰ্বভাৰতীয় পৰ্যায়ত দিয়া নিৰ্দেশনা এই নিৰ্দেশনা কেৱল অসমৰ বাবে দিয়া নিৰ্দেশনা নহয় আত্মপক্ষৰ সমৰ্থনত জিতেন্দ্ৰ সিঙৰ ৰুক্ষত পৰা ৰকিবুলে ক'লে আজি পুৱা মই তত্ত্বাৱধায়কৰ সৈতে কথা পাতিছোঁ সভা সমিতি পতাত তেওঁ বেয়া পোৱা নাই ভালহে পাইছে বুলি মোক জনালে ইপিনে বুধবাৰে প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ স্বাস্থ্যৰ বুজ লৈ মহাজোঁট বন্ধন আৰু আসন্ন বিধানসভাৰ নিৰ্বাচনক লৈ নিজা মতামত প্ৰকাশ কৰে ৰকিবুলে ক'লে কংগ্ৰেছৰ নেতৃত্বত মহাজোঁটে লাভ কৰিব সৰ্বোচ্চ আসন মহাজোঁটত কোন কোন থাকিব সময়ত নিৰ্ধাৰণ হ'ব আৰু আসন ভাগ কৰিবলৈ আৰু 2-3 মাহ লাগিব উজনিত কংগ্ৰেছৰ স্থিতি যথেষ্ট ভাল মহাজোঁটত চামিল হ'বলৈ নতুন আঞ্চলিক ৰাজনৈতিক দলক আমি আহ্বান জনাইছোঁ আমি তেওঁলোকৰ বাবে শেষ মুহূৰ্তলৈ অপেক্ষা কৰিম তত্ত্বাৱধায়ক জিতেন্দ্ৰ সিঙৰ ৰোষত পৰা ৰকিবুল হুছেইনে এতিয়া জিতেন্দ্ৰ সিঙক সন্তুষ্ট কৰিবলৈ আন এক কৌশল অৱলম্বন কৰিবলৈ আগবাঢ়িছে বুলি জানিব পৰা যায় পাছৰটো খবৰ হৈছে টেট পৰীক্ষাত অনুত্তীৰ্ণ প্ৰাৰ্থীক গেছ মাৰ্ক দি উত্তীৰ্ণ ঘোষণা কৰা হ'ল কিয় ব্যাপক প্ৰতিক্ৰিয়া টেট পৰীক্ষাত বহু প্ৰাৰ্থীয়ে গেছ মাৰ্ক লাভ কৰি উত্তীৰ্ণ হোৱা ঘটনাই শেহতীয়াকৈ ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে উজনি অসমৰ মাধ্যমিক টেট পৰীক্ষাত গেছ মাৰ্ক নোপোৱালৈ উত্তীৰ্ণ প্ৰাৰ্থীসকলৰ মাজত শিক্ষক নিযুক্তিৰ বাবে যোগ্যতা নিৰূপক হিচাপে অনুষ্ঠিত হৈ অহা টেট পৰীক্ষাৰ ফলাফলত বিসংগতি হোৱাৰ অভিযোগ তুলিছে বহু প্ৰাৰ্থীয়ে এই বিসংগতিৰ অভিযোগ উত্থাপন হৈছে টেট পৰীক্ষাত অনুত্তীৰ্ণ একাংশ প্ৰাৰ্থীয়ে গেছ মাৰ্ক লাভ কৰি এই পৰীক্ষাত উত্তীৰ্ণ হোৱাক লৈ টেট পৰীক্ষাত বহু প্ৰাৰ্থীয়ে গেছ মাৰ্ক লাভ কৰি উত্তীৰ্ণ হোৱা ঘটনাই শেহতীয়াকৈ ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে উজনি অসমৰ মাধ্যমিক টেট পৰীক্ষাত গেছ মাৰ্ক নোপোৱালৈকে উত্তীৰ্ণ প্ৰাৰ্থীসকলৰ মাজত উল্লেখ্য এইসকল প্ৰাৰ্থীয়ে অভিযোগ কৰিছে যে মাধ্যমিক টেটৰ বিজ্ঞাপনত স্পষ্টকৈ উল্লেখ থকা মতে সাধাৰণ শ্ৰেণীৰ প্ৰাৰ্থীসকলে টেটৰ দুয়োখন কাকতত 60% নম্বৰ পালেহে যোগ্য বুলি বিবেচিত হ'ব আৰু OBC SC ST প্ৰাৰ্থীসকলে যোগ্যতা লাভ কৰাৰ বাবে দুয়োখন পেপাৰত 55% নম্বৰ লাভ কৰিব লাগিব কিন্তু ইয়াৰ পিছতো উত্তীৰ্ণ নোহোৱা বহু প্ৰাৰ্থীক গেছ মাৰ্ক দি উত্তীৰ্ণ কৰোৱা হৈছে শিক্ষক নিযুক্তিৰ যোগ্যতা মাপক পৰীক্ষাত কিয় এনেদৰে গেছ মাৰ্কৰ ব্যৱস্থা কৰা হ'ল বৰ্তমান সেই প্ৰশ্ন উত্থাপন কৰিছে বাকী প্ৰাৰ্থীসকলে এয়া গ্ৰেছ মাৰ্ক নহয় আমি ইয়াক গিফ্ট মাৰ্ক বা উপহাৰ নম্বৰ বুলি অভিহিত কৰিছোঁ শিক্ষকৰ যোগ্যতা নিৰূপক এই পৰীক্ষাত কিয় অনুত্তীৰ্ণ বৃহৎ সংখ্যক প্ৰাৰ্থীক এনেদৰে উপহাৰ নম্বৰ দি পাছ কৰাই দিয়া হৈছে আমি বুজি পোৱা নাই ইয়াৰ ফলত নিযুক্তিৰ সময়ত মেধাৰ ভিত্তিত উত্তীৰ্ণ হোৱা প্ৰাৰ্থীসকল বঞ্চিত হোৱাৰ সম্ভাৱনা আছে মাধ্যমিক টেট উত্তীৰ্ণ এগৰাকী প্ৰাৰ্থীয়ে এনেদৰে কয় 2020 বৰ্ষৰ মাধ্যমিক টেটত যিসকল প্ৰাৰ্থীয়ে সম্পূৰ্ণ মেধাৰ ভিত্তিত পাছ কৰিছে তেওঁলোকক যদি নিযুক্তিত অগ্ৰাধিকাৰ দিয়া নহয় তেন্তে এই নিযুক্তি প্ৰক্ৰিয়া কেতিয়াও নিকা নহ'ব বুলি এইসকল প্ৰাৰ্থীয়ে দাবী কৰিছে বৰ্তমান মাধ্যমিক টেট উত্তীৰ্ণ প্ৰাৰ্থীৰ সংখ্যা হ'ল 12032 গৰাকী ইয়াৰে 7417 গৰাকী প্ৰাৰ্থীয়ে গ্ৰেছ মাৰ্ক লাভ নকৰাকৈ মেধাৰ ভিত্তিত উত্তীৰ্ণ হৈছে আনহাতে গ্ৰেছ মাৰ্ক বা উপহাৰ নম্বৰ লাভ কৰি উত্তীৰ্ণ হৈছে 4615 গৰাকী প্ৰাৰ্থী কিন্তু শেহতীয়াকৈ বিজ্ঞাপন প্ৰকাশ পাইছে মাত্ৰ 5746টা পদৰ বাবে গ্ৰেছ মাৰ্ক লাভ কৰা প্ৰাৰ্থীসকল দৰাচলতে এই পৰীক্ষাত অনুত্তীৰ্ণ প্ৰাৰ্থী বুলি যোৰহাটত সংবাদ মাধ্যমৰ সন্মুখত মত ব্যক্ত কৰিছে এইসকল প্ৰাৰ্থীয়ে টেট পৰীক্ষাত ফেল কৰা প্ৰাৰ্থীসকলৰ সৈতে নিযুক্তিৰ প্ৰতিযোগিতাত আমি অৱতীৰ্ণ নহওঁ বৰ্তমান গেছ মাৰ্ক লাভ নকৰাকৈ উত্তীৰ্ণ প্ৰাৰ্থীৰ সংখ্যাতকৈ কম পদ ওলাইছে তেনেস্থলত 400 শতাধিক প্ৰাৰ্থীক গেছ মাৰ্ক দি উত্তীৰ্ণ কৰোৱাৰ যুক্তি কি মাধ্যমিক টেট পৰীক্ষাত গেছ মাৰ্ক নোহোৱাকৈ উত্তীৰ্ণ হোৱা আন এগৰাকী প্ৰাৰ্থীয়ে এনেদৰে কয় মেধাৰ ভিত্তিত টেট উত্তীৰ্ণ প্ৰাৰ্থীসকলে নিযুক্তিৰ ক্ষেত্ৰত তেওঁলোকক অগ্ৰাধিকাৰ দিবলৈ চৰকাৰক আহ্বান জনাইছে এই বিষয়সমূহত গুৰুত্ব আৰোপ কৰি মেধাৰ ভিত্তিত উত্তীৰ্ণ হোৱা শিক্ষাৰ্থীসকলক নিযুক্তি প্ৰক্ৰিয়াত অগ্ৰাধিকাৰ দিবলৈ সমূহ গ্ৰেছ মাধ্যমিক টেট উত্তীৰ্ণ প্ৰাৰ্থীসকলে দাবী জনাইছে পাছৰটো খবৰ হৈছে এতিয়াৰ পৰা প্ৰদূষণ কৰিলে 5 বছৰ পৰ্যন্ত জেল ভৰিব লাগিব 1 কোটি টকা পৰ্যন্ত জৰিমনা দিল্লীৰ ৰাষ্ট্ৰীয় ৰাজধানী পৰিসৰত বায়ু প্ৰদূষণ ৰোধ কৰিবলৈ কেন্দ্ৰই গ্ৰহণ কৰিছে ঐতিহাসিক পদক্ষেপ এই সন্দৰ্ভত কেন্দ্ৰীয় চৰকাৰে জাৰি কৰিলে অধ্যাদেশ এই অধ্যাদেশ অনুসৰি এখন এয়াৰ কোৱালিটি মেনেজমেণ্ট কমিশ্যন গঠন কৰা হ'ব যি দিল্লীকে ধৰি চুবুৰীয়া ৰাজ্য ক্ৰমে হাৰিয়ানা পঞ্জাৱ উত্তৰ প্ৰদেশ আৰু ৰাজস্থানক সাঙুৰি ল'ব এই আয়োগে প্ৰদূষণ নিয়ন্ত্ৰণ কৰিবলৈ প্ৰদান কৰা নিৰ্দেশ ব্যক্তি অথবা প্ৰতিষ্ঠানে অমান্য কৰিলে 5 বছৰ পৰ্যন্ত জেল হ'ব আৰু 7 কোটি টকা পৰ্যন্ত জৰিমনা হ'ব আয়োগৰ মুৰব্বী বন আৰু পৰিৱেশ মন্ত্ৰালয়ে নিৰ্ণয় কৰিব থাকিব পৰিবহণ আৰু বাণিজ্য মন্ত্ৰালয়ৰ সদস্য কেবিনেট সচিব এজন অন্যতম সদস্য হ'ব এই আয়োগত 18 জন সদস্য থাকিব তাৰে 10 জন চৰকাৰী বিষয়া আমোলা আৰু 8 জন পৰিৱেশ বিশেষজ্ঞ আৰু পৰিৱেশ কৰ্মী হ'ব আয়োগে ষ্টেবল বিয়াৰিং ভেচিউলাৰ পলিউশ্যন
পলিউশ্যন, ডাষ্ট পলিউশ্যন আদি প্ৰতিৰোধ কৰাৰ দিশত কাম কৰিব। পাছৰটো খবৰ হৈছে বদৰুদ্দিন আজমলৰ ভৰি চেলেকিব অজিত ভূঞা, জগদীশ ভূঞাক বদনৰ সৈতে ৰিজালে মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। দুদিনীয়া কাৰ্যসূচীৰে আজিৰে পৰা ধেমাজিৰ ৰাজহুৱা প্ৰেক্ষাগৃহত অনুষ্ঠিত হৈছে বিজেপিৰ অন্যান্য পিছপৰা শ্ৰেণী মৰ্চা ৰাজ্যিক কাৰ্যনিৰ্বাহকৰ সভা। পতাকা উত্তোলন, বন্তি প্ৰজ্বলনেৰে আৰম্ভ হোৱা এই কাৰ্যনিৰ্বাহক সভাত উদ্বোধক হিচাপে উপস্থিত থকা নেডাৰ আহ্বায়ক হিমন্ত বিশ্বৰ মুখত পুনৰবাৰ শৰাইঘাটৰ প্ৰসংগ। বিজেপিৰ OBC মৰ্চাৰ ৰাজ্যিক কাৰ্যনিৰ্বাহকত বক্তৃতা প্ৰদান কৰি সাংসদ অজিত ভূঞাৰ বিৰুদ্ধে সমালোচনাত সৰব হৈ পৰে মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। সমালোচনা কৰে AJPৰ জগদীশ ভূঞাকো। এনে ব্যক্তিয়ে বদৰুদ্দিন আজমলৰ ভৰি চেলেকা পৰিলক্ষিত হোৱাৰ সময় আহি পৰিল বুলি কটাক্ষ কৰে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। OBC মৰ্চাৰ কাৰ্যনিৰ্বাহকত প্ৰতিনিধিসকলৰ সন্মুখত হিমন্ত বিশ্ব শৰ্মাই উত্তৰ অসমৰ দুৱাৰমুখত আমাৰ সভ্যতা ধ্বংস কৰিব খোজাসকল আহি পালে বুলি মন্তব্য কৰে। লগতে হিমন্ত বিশ্ব শৰ্মাই কয়, নাও বৈচা দেখিলে উত্তৰ অসমৰ অস্তিত্ব অসমত বুলি গম পায়। তেওঁ এক ইলেকশ্যন বিজেপিৰ বাবে মোগলক হৰুৱাৰ ৰণ, শেষ বিন্দু তেজ থকালৈকে আজমল বাহিনীক দিছপুৰত সোমাব নিদিওঁ বুলি হুংকাৰ দিয়ে হিমন্ত বিশ্ব শৰ্মাই। বদনে মান অনাৰ দৰে অজিত ভূঞা, জগদীশ ভূঞাই পুনৰ বদৰুদ্দিন আনিব খুজিছে বুলিও কটাক্ষ কৰে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। অসমৰ জনজাতিসকল আৰু জনজাতিসকলক লগত বিজেপি দল আগবাঢ়ি যাব বুলি উল্লেখ কৰি 2021 নিৰ্বাচনত বিজেপিৰ প্ৰতিজন কৰ্মকৰ্তা শৰাইঘাটৰ যুদ্ধৰ ৰণুৱা ঘোঁৰাৰ দৰে হ'ব লাগিব বুলি মন্তব্য কৰে। ধেমাজিৰ ৰাজহুৱা প্ৰেক্ষাগৃহত অনুষ্ঠিত হোৱা বিজেপিৰ OBC মৰ্চাৰ ৰাজ্যিক কাৰ্যনিৰ্বাহকত সভাপতি ৰঞ্জিত দাস, গ্ৰামোন্নয়ন মন্ত্ৰী নৱদলকে ধৰি বিজেপি বহুকেইগৰাকী ৰাজ্যিক নেতা উপস্থিত থাকে। আয়োগৰ মুৰব্বী বন আৰু পৰিৱেশ মন্ত্ৰালয়ে নিৰ্ণয় কৰিব থাকিব। পৰিবহণ আৰু বাণিজ্য মন্ত্ৰালয়ৰো সদস্য, কেবিনেট সচিব এজন অন্যতম সদস্য হ'ব। এই আয়োগত 18 জন সদস্য থাকিব। তাৰে 10 জন চৰকাৰী বিষয়া, আমোল আৰু 8 জন পৰিৱেশ বিশেষজ্ঞ আৰু পৰিৱেশ কৰ্মী হ'ব। আয়োগে ষ্টেবল বয়াৰিং, ভেচিউলাৰ পলিউশ্যন, ডাষ্ট পলিউশ্যন আদি প্ৰতিৰোধ কৰাৰ দিশত কাম কৰিব। আৰু আজিৰ শেহতীয়া খবৰটো হৈছে 29 অক্টোবৰত কেব সংস্থাই অৱৰোধ কৰিব অসমৰ সকলো প্ৰৱেশ পথ। 29 অক্টোবৰত কেব এছ'চিয়েশ্যন অৱ আছামে অৱৰোধ কৰিব অসমৰ সকলো প্ৰৱেশ পথ। অসমৰ প্ৰায় 10টাকৈ বাণিজ্যিক বাহন সংস্থাই চুবুৰীয়া ৰাজ্যলৈ COVID-19ৰ অজুহাতত অসমৰ পৰা কেব বাহন প্ৰৱেশ কৰিব নিদিয়া সিদ্ধান্তৰ বিৰোধিতা কৰি সাব্যস্ত কৰিব প্ৰতিবাদ। অসমৰ প্ৰতিটো প্ৰৱেশ পথত 29 অক্টোবৰত এই কাৰ্যসূচী গ্ৰহণ কৰিব এই কেব সংস্থাই। বাধা প্ৰদান কৰিব উত্তৰ পূবৰ আন ৰাজ্যৰ পৰা অসমলৈ অহা বাহনসমূহক। বাণিজ্যিক বাহনৰ লগতে টেক্সি চালকসমূহে প্ৰতিৱেশী ৰাজ্য মেঘালয়, অৰুণাচল প্ৰদেশ, নাগালেণ্ড আদি ৰাজ্যত অসমৰ বাহন প্ৰৱেশ কৰিব নিদিয়াত ক্ষুব্ধ হৈ পৰিছে। এই ৰাজ্যসমূহত প্ৰৱেশ কৰাৰ পূৰ্বে ধন খৰচ কৰি ক'ভিড স্ক্ৰিনিং কৰিবলগীয়া হয়। যদিহে ক'ভিড টেষ্টৰ ফলাফল নিগেটিভ হয় তেতিয়াহে প্ৰৱেশৰ অনুমতি দিয়া হয়। মেঘালয় আৰু অৰুণাচল প্ৰদেশৰ বাবে চালকৰ মাচুল 500 টকা ধাৰ্য কৰা হৈছে। আন ৰাজ্যত যাত্ৰীৰ স্ক্ৰিনিং মাচুল অধিক। উল্লেখযোগ্য যে সকলোৰে বাবে একেই নিয়ম কাৰ্যকৰী হোৱাৰ পিছতো অসমৰ পৰা যাত্ৰী কঢ়িয়াই নিয়া চালকসকলে প্ৰতিবাৰে সীমান্ত অতিক্ৰম কৰাৰ সময়ত পৰীক্ষা কৰিবলগীয়া হয়। আনহাতে আন ৰাজ্যসমূহৰ প্ৰশাসনে অসমৰ পৰা প্ৰদান কৰা ক'ভিডৰ ৰিপৰ্ট গ্ৰহণ নকৰে। অসমত ইতিমধ্যে কোনো পৰীক্ষা অবিহনে সকলো ৰাজ্যৰ বাহনৰ প্ৰৱেশত অনুমতি দিয়া হৈছে। বন্ধু বান্ধৱীসকল, আজিৰ এই ভিডিঅ'টোৰ মাধ্যমেৰে আপোনালোকক বহুকেইটা গুৰুত্বপূৰ্ণ খবৰ দিব চেষ্টা কৰিলোঁ। যদি খবৰকেইটা শুনি ভাল লাগিছে লাইক কৰিব, শ্বেয়াৰ কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰি ছাইডত থকা যিটো বেল আইকন আছে প্ৰেছ কৰি অল অপশ্যনটো ক্লিক কৰিব একেবাৰে নাপাহৰিব এনেকুৱা ধৰণৰ ৰেগুলাৰ খবৰসমূহ পাই থাকিবলৈ। বন্ধু বান্ধৱীসকল, আজিলৈ বাই বাই। আকৌ এটা নেক্সট ভিডিঅ'ত লগ পাম। জয় আই অসম।